গোসাইগাঁও তেলিপাৰা টোলগেট কৰ্তৃপক্ষৰ গুণ্ডামি ট্ৰাক ৰখাই অযথা হাৰাশাস্তি কৰাৰ অভিযোগ তেলিপাৰা টোলগেট কৰ্তৃপক্ষৰ বিৰুদ্ধে সকলো নথিপত্ৰ থকা স্বত্তেও যোৱা ৰাতিৰ পৰা AS01 QC 9617 আৰু AS28 AC 1307 নম্বৰৰ দুখনকৈ ট্ৰাক আটক কৰি ৰখাৰ অভিযোগ গুণ্ডাৰূপী এইজন মানিক ৰায় কোন বলপূৰ্বকভাৱে ট্ৰাকৰ চাবি কাঢ়ি লৈ ট্ৰাক ড্ৰাইভাৰৰ পৰা 1 লাখ টকা ধন দাবী কৰাৰ অভিযোগ নিজকে পুলিচৰ মানুহ বুলি পৰিচয় দিয়া এইজন মানিক ৰায় কোন কাৰাশেষ লৈ ৰাষ্ট্ৰীয় ঘাইপথৰ তেলিপাৰাস্থিত টোলগেটত দীৰ্ঘদিনৰ পৰা এইজন মানিক ৰায়ে অবৈধ ধন সংগ্ৰহ কৰি আছে পূৰ্বেও কৰেল কোম্পানীৰ এইখন তেলিপাৰা টোলগেটৰ মেনেজাৰ মুকেশ কুমাৰে স্থানীয় গুণ্ডাৰ হতুৱাই অবৈধ ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছিল স্থানীয় গোসাইগাঁৱৰ প্ৰশাসনৰ নীৰৱ ভূমিকা কিয় বাৰম্বাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো গোসাইগাঁও আৰক্ষীয়ে চকুমুটা কুলিৰ ভাৱত আছে ইয়াকে লৈ সচেতন মহলে বিভিন্ন প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ চৰকাৰে তেলিপাৰা টোল প্লাজা কৰ্তৃপক্ষৰ তথা এইজন মানিক ৰায়ৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ মই যোৱা ৰাতি 2:30 বজাত কোচবিহাৰৰ পৰা আহোঁতে মোৰ গাড়ীখন ৰখি আছিলে মানিক নামৰ ল'ৰাক এজনক চিনি পাওঁ মই বাকীকেইটাক চিনি নাপাওঁ তাৰপিছত মোক ৰখাৰ পিছত কয় গাড়ী কি মাল আছে মই সঁচা কথা কৈছোঁ ছাৰ মই এই হাতা বাটা মাল আছে তাৰপিছত গাড়ীখন চাইড কৰালে তাৰপিছত মোৰ পৰা চাবিটো কাঢ়ি ল'লে আৰু মোবাইল কাঢ়ি লৈছে পিছত মই গাড়ীখন চাইড কৰাই মোক কি লৈ গৈছিল চাবি টাবি চব মোবাইলটো চব লৈ গৈছিল আধা ঘণ্টা 1 ঘণ্টাৰ পিছত মোক মোবাইলটো ঘূৰাই দিয়ে বাকী চাবিটো একো ঘূৰি দিয়া নাই তাৰপিছত আমাক মাতাৰ পিছত সিহঁতে দুখন গাড়ীৰ পৰা 1 লাখ টকা ডিমাণ্ড বিচাৰে সিহঁত যাবলৈ দিয়া নাই আমি এতিয়ালৈকে তাতে ৰখি আছোঁ ৰাতিপুৱাৰ পৰা কষ্ট কৰি বহি আছোঁ এতিয়ালৈকে আমাক যাবি দিয়া নাই আৰু টোল গেটৰ পৰা 1 কিলোমিটাৰ আঁতৰলৈ গাড়ীখন ৰখাই দিছে আকৌ সিহঁতে চাবি লৈ গৈছে এতিয়ালৈকে আমাৰ কোনো বিশিষ্ট ব্যৱস্থা কৰা নাই সিহঁতৰ মানুহ লৈ আহিছিলে আকৌ লৈ গৈছিল গাড়ীখন কি চাবিটো লৈ গৈছিল গাড়ীৰ নথিপত্ৰৰ কাগজ যিখিনি আমাৰ হয় বুলি পাইছিলোঁ তাত সকলোৱে লৈ গৈছে এতিয়ালৈকে দিয়া নাই আৰু এতিয়ালৈকে কোনো ব্যৱস্থা কৰা নাই আমালোকে তাতো আমি ৰাস্তাতে ৰখি আছোঁ এতিয়া সিহঁতে নিজে কৈছে আমাৰ পুলিচৰ মানুহ তাতে কোনোবা যে আছে কোনে কি কৰিছে আমাক মাতি আনক আমি এতিয়া যাবলৈ নিদিওঁ তাৰ কাৰণে আমি এইখিনি ব্যৱস্থা কৰিব লাগে যে আমি কালি কি কৰিছোঁ কি কৰি আহিছোঁ কিয় আমাক ৰখালে এতিয়ালৈকে কিয় আমাক বিভিন্ন ব্যৱস্থা নকৰিলে এইখিনি ব্যৱস্থা আমাক কৰি দিব লাগে 8-10জন মান হ'ব এটা আমি 4জন মানুহ আছোঁ ইয়াত ৰাতি বাহিৰতে আছোঁ উপায় নাই ক'ত থাকিম এতিয়া অচিনা জাগা ক'ত থাকিম গাড়ী পহৰা দিব লগা হৈছে ৰাতিপুৱা আমি ৰাতি কাৰণ সিহঁতে ভাবিব কি ভাবিছে নাজানো আমাক কৈছে 1 লাখ টকা লাগিব নহ'লে যাবলৈ নিদিম উপায় নাই আমি থাকিব লগা হ'ল এতিয়া কি কাৰণে আমাক ৰখাইছে কিয় আমি শাস্তি ভুগিব লগা হৈছে এইখিনি আমাক লাগে আইনী ব্যৱস্থা কৰিব লাগে মোৰ নাম মিজানুৰ আলী কালি ৰাতি আমি 2:30-3টা মানত আহি আছোঁ কোচবিহাৰৰ পৰা এই তেলিপাৰা টোলগেটত আমাৰ গাড়ীখন ৰখাৰ পিছত এই মানিক নামৰ এটা ল'ৰা বাকীকেইটাক চিনি নাপাওঁ সি আহি কয় আমি পুলিচৰ মানুহ গাড়ীখন চাইড কৰ মাল কি আছে অমুক আছে আমি ক'লোঁ চাৰ্জাৰ পাত আছে কাগজ আছে মাল আমাৰ যিখিনি আছে কাগজতে এইখিনি আছে ফুল GST আছে মালৰ কোনো কমপ্লেইন নাই গাড়ী দুখন ৰখাৰ পিছত আধা ঘণ্টাৰ পিছত আমাক মাতিলে গ'লোঁ দুখন গাড়ী মিলি 1.5 লাখ ধৰি দিছে কোন চাৰে বা কৈছে সি আমাক কৈছে আমি গম নাপাওঁ 1 লাখ টকা দিলে গাড়ী দুখন যাব পাবি মানে তাতে চাইড কৰ গাড়ীখন এবাৰ ঘূৰাই লৈ গ'ল তাতে টোলগেটৰ ইফালে সিহঁতৰ মানুহ আছিল গাড়ীত লৈ যোৱাৰ পিছত এই পৰা আকৌ ঘূৰি ইয়াত আনিলে ইয়াত আনি থৈ চাবি মোবাইল চোবাইল চব লৈ গ'ল মোবাইল চোবাইল দিছে চাবি দিয়া নাই মই কি বিচাৰো মানে এইটো নহ'লে আমি আইনৰ হাতত যাম চাবি কোনে লৈছে এই মানিক নামৰ ল'ৰাটো